2025 চন 4 বছৰৰ পাছত ইয়াত সোমাইছোঁ। হ'ল তো 4 বছৰৰ পাছত মানে অলপ ডেমেজ হৈ গৈছে বাঁহৰ। আমি আজি আহিছোঁ সো হে গাইজ, ওয়েলকাম বেক টু মাই চেনেল। নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই মেলুহা। সো আফটাৰ এ লং টাইম মেলুহা আহিলোঁ। সো এটা নতুন মেলুহা টুৰ 2025 চনত আপোনালোকক দিওঁ বুলি ভাবিলোঁ। সো চাওক, এতিয়া দেখাম কি কি চেঞ্জিং হৈছে, কি কি চেঞ্জ হৈছে সেইবিলাক সকলো দেখাম। সো ভিডিঅ'টো সকলোৱে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সো বেছি দেৰি নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। সো প্ৰথমতে মই ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এই চাওক, লোকেশ্যন বিউটিফুল কি কি আছে। এইটো হুক্কা হয়, যিটো ইয়াৰ পাইপডাল নাই এতিয়া, আগতে আছিলে। সো আগতকৈ অলপ মেইনটেনেঞ্চটো কমি গৈছে, মানে আগতে বহুত বেছি ধুনীয়া আছিলে, কিন্তু এতিয়া মেইনটেনেঞ্চ কমি গ'ল আগতকৈ। আৰু এতিয়া গৰমৰ দিন, এতিয়া অলপ মেইনটেনেঞ্চ কৰি ৰাখিলে ভাল ইয়াত। সো আৰু মানুহ এতিয়া বহুত বেছি আহে আজিকালি। এতিয়া সময় হৈছে 5:30 বাজিছে আৰু এতিয়াও বহুত বেছি মানুহ আহি আছে ইয়াত। চবফালে মানুহ ভৰ্তি আছে, ফটো চটো মাৰি আছে। সো সেইফালে চাওক, পূৰা ভিৰ হৈছে। সো সেইটোৱে লগত ভণ্টিক লৈ আহিলোঁ বহুত দিনৰ পাছত। আগতে এনেকুৱা অহা নাই, মানে 2025 চনত প্ৰথমবাৰ আহিলোঁ মেলুহা। সো ভাল লাগিছে আহি ইয়াত, কিন্তু এই ফেনটোহে চলা নাই ইয়াত, চাওক। সো ফেনটো চলিলে আৰু বেছি ভাল লাগিলেহেঁতেন। সো আচ্ছা, এতিয়া যাওঁ ইফালে কি কি আছে দেখাম। সো এইফালে মানুহবিলাকে ফটো চটো মাৰি আছে পূৰা। আৰু ইয়াৰ লাইটটো নাই এতিয়া, আগতে আছিলে কিটচেনত লাইট। কিটচেনৰ অৱস্থা আগতকৈ বহুত বেছি বেয়া হৈ গ'ল। সো ইয়াত চুইচবিলাক আছে, কাম নাই চুইচবিলাক। আৰু ইয়াতে আগত লাইট চাইট চব জ্বলিছিলে, কিন্তু ফিউজ হৈ গৈছে চাগে এতিয়া। এইফালে চাওক, চব বন্ধ হৈ গ'ল। ইয়াতে আগত পূৰা খানা চানা বনাইছিলে, তো এতিয়া নাই। পানী আছে, কিন্তু পানী আছে। আৰু এয়া নতুনকৈ সেইটো বনাইছে, আগতে কাঠৰ আছিলে এইটো। সো এতিয়া পকা কৰি দিলে। আৰু এবাৰ ভাঙি গৈছিলে মাজতে, কিন্তু নতুনকৈ আৰু বনাইছে এইটো। বাকী কালাৰ কৰি দিলে বহুত বেছি ধুনীয়া লাগিব ইয়াত। সো কালাৰ কৰিব চাগে। আৰু এইটো আগত ভাঙি গৈছিলে, তো সেইটো বন্ধ কৰি দিছিলে ৰাস্তাটো, কিন্তু এতিয়া খুলি দিলে। তো চাওক, এবাৰ দেখা দিছোঁ কি কি আছে। এয়া চাওক আৰু 2021 চনতে মই ইয়াত ফটো মাৰিছিলোঁ। 2021 চনতে ইয়াত ফটো মৰা। তাৰপাছত এতিয়া 2025 চন 4 বছৰৰ পাছত ইয়াত সোমাইছোঁ। এই জেগাটো বন্ধ কৰি দিছিলে আগতে। আৰু এয়া চাওক, ইয়াত টিং লগাব চাগে। সো বনাই ৰাখিছে। বাকী এইফালে চাওক, ইয়াৰ পৰা ভিউটো চাওক। আৰু আগতে আহিছিলোঁ যেতিয়া এইফালেদিও ৰাস্তা আছিলে। সো এতিয়া বন্ধ কৰি দিলে, কাৰণ এইটো বহুত দিন হৈ গ'ল, 4 বছৰ হৈ গ'ল। তো 4 বছৰৰ পাছত মানে অলপ ডেমেজ হৈ গৈছে বাঁহৰ। আৰু নতুনকৈ এইবিলাক বনাইছে, এইবিলাক চাওক, এইবিলাক চব নতুনকৈ বনাইছে। সো সেইটোৱে, এনেকৈ কাম চলি থাকিলে বহুত বেছি ভাল লাগিব। বাকী ভিতৰতো লাইট আগতকৈ বহুত বেছি কমি গ'ল। আগতে বহুত বেছি লাইট আছিলে, এতিয়া মানে আন্ধাৰ হৈ গৈছে ভিতৰত। সো এতিয়া যাওঁ আৰু ভিতৰত অলপ দেখাই দিওঁ আপোনালোকক। এইফালে চাওক, ইয়াতে আগত আহিছিলোঁ তেতিয়া বহুত বেছি লাইট আছিলে, কিন্তু এতিয়া আন্ধাৰ হৈ গ'ল। আৰু এইফালে চাওক, ফটো এক কপি ইয়াত ৰাখিছে, বহুত বেছি ভয় লাগিছে দেখি। সো কাৰ ফটো হয় আপোনালোকে দেখি নিশ্চয় গম পাইছে। আৰু এইফালে আমাৰ স্বৰ্গীয় গংগাধৰ শইকীয়া ছাৰ, তেওঁ আমাৰ মেলামৰা কলেজৰ প্ৰতিষ্ঠাপক। আৰু আমাৰ মৃণাল শইকীয়া ছাৰ বিধায়কৰ দেউতা হয়। সো এতিয়া দেখাত নাই। বহুত মই আহি পেলাই সময় পাৰ কৰিছিলোঁ, কিন্তু আজিকালি সময় নহয়, কাৰণ জানেই আপোনালোকে মই NRL যাওঁ, তাৰ কাৰণে সময় নাপাওঁ। সো সেইকাৰণে আহিব নোৱাৰিলোঁ। সো বহুত দিনৰ পাছত মানে ভণ্টিয়ে আহিলে গৰমৰ বন্ধত, আমাৰ ঘৰ আহিলে। সো সেইটোৱে তাক ভাবিলোঁ ফুৰাই আনো মেলুহা, আৰু লগতে ময়ো এবাৰ চাই আহোঁ। সো সেইটোৱে আহিলোঁ। আৰু এতিয়া বহুত সময় থাকিলোঁ ইয়াত, প্ৰায় 2 ঘণ্টামান থাকিলোঁ। এতিয়া ঘৰ যাবলৈ সময় হ'ল, তো যাওঁ এতিয়া এইফালে। সো এইফালে কি, সো এটা টুৰ আপোনালোকক দি দিওঁ বুলি ভাবিলোঁ।
চাই নাই হা Oh my god, beautiful. এইটো এতিয়া যাওঁ ইয়াৰ পৰা যাব লাগিব ৰাতিপুৱা এনেকুৱা এটা জেগাত দিলে এনেকুৱা হাতত চাহ থাকে এইটো চাই সো মোক ফটো মাৰি দিয়া নাই মানুহ নাই সো ভিডিঅ'য়ে বনাই যাওঁ আৰু ভিডিঅ'টো মেমৰি হিচাপে থাকিব আজি অহাত হল নাই সো গাইজ চালে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এতিয়া ঘৰ যোৱাৰ সময় হৈ গ'ল সো ঘৰ যাওঁ আৰু লাহে লাহে আন্ধাৰো হ'ব ধৰিছে সো ইয়াৰ পৰা যাওঁ বেছি দেৰি নকৰোঁ সো গৈ থাকোঁ ঘৰ সো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই আৰু এইফালে চাওক এইটো বাৰে বাৰে চেঞ্জ কৰি থাকে কাৰণ এইটো অৰিজিনেল ফুল হয়তো সদায় তেনেকুৱা পানীত ৰাখিলে গেলি যাব বা পচি যাব সেইকাৰণে চেঞ্জ কৰি থাকে সো এতিয়া বেছি দেৰি নকৰি যাওঁ ইয়াৰ পৰা লগ পাম আপোনালোকক বেলেগ এটা ভিডিঅ'ত অন্য এটা ভিডিঅ'ত বাই বাই